লগা নাই কেলে মোৰ ঘৰ ইয়াতে মই কেলে পলাম আকৌ মই ইয়াতে মোৰ ইয়াতে মোৰ ঘৰ ইয়াতে মই কেলে পলাম পলাই আহিব পাৰে ইমান চিগনেল দিয়াৰ পিছত হ'ব মিডিয়া আনিবচোন মিডিয়া আপোনালোকে কৰক আপোনালোকে কৰক চেকিং চলি আছে পুলিচৰ লগা নাই কেলে মোৰ ঘৰ ইয়াতে মই কেলে পলাম আকৌ মই ইয়াতে মই ইয়াতে মোৰ ঘৰ ইয়াতে মই কেলে পলাম পলাই আহিব পাৰে ইমান চিগনেল দিয়াৰ পিছত ফুক মাৰি দিয়ক দূৰৰ পৰা মোৰ ঘৰ ইয়াতে মই এটা মই কেলে পলাম আপুনি সেইকাৰণে পলাইছিলে হয় দেখিছে আৰক্ষীৰ সন্মুখত এনেদৰে পলাবলৈ চেষ্টা কৰিছিলে খুৰাপাই এজন চালকে আৰু এই মুহূৰ্তত দেখিছে এনেদৰে বাহন লৈ পলোৱাৰ চেষ্টা চলাইছিলে আৰক্ষীৰ এই তালাচীৰ মাজত কিন্তু তাৰ পাছতো আৰক্ষী যিহেতু কটকটীয়া নিৰাপত্তা বেষ্টনী আৰক্ষীয়ে সুন্দৰকৈ ইয়াত যিহেতু তালাচী চলাই আছে আৰু এই মুহূৰ্তত এনেদৰে এজন খুৰাপাই চালকক বাইকসহ জব্দ কৰিবলৈ সক্ষম হৈছে আপোনাৰ এনেকৈ হ'লে দেৰি হৈ গৈ থাকিব এইফালে দিয়ক ৰিচিপ্টটো আপুনি পাৰ্চেণ্টেজটো লাগিব 4 ছেকেণ্ড ফুকাই দিব মুখখন মেলি মুখত লৈ লওক এডাল দিয়ক মাজত এৰি দিলে দেৰি হৈ গৈ থাকিব নেহাঁহিব আকৌ ধেমালি কৰিব অহা নাই খাৱাটো আহাই নাই মুখত মেলক আপুনি অঁ দিয়ক ফুকক আপুনি কি খাই আছে পেলাই দিয়কচোন সেইটোৱে ডিষ্টাৰ্ব কৰি আছে সেইটো পেলাই দিয়ক মুখত থকাটো মোৰ ঘৰ আহোঁতে যদি আপোনাৰ ফুকাই দিয়ক এতিয়া ফুকাই দিয়ক যি হৈছে মানে গম পালোঁ মানে চকলেট খালে মানে হেৰি নাপায় গম নাপায় ন চকলেট খাই পেলাই ফুকালে গম নাপায় হয় নেকি চাই লওক আপুনি নিজে চাই লওক কিমান খাই আহিছে মইতো ঘৰলৈ মোৰ নহয় আপুনি সেইকাৰণে ৰখা নাই ন 95 ওলাইছে আপোনাৰ চাই লওক মিছা নকওঁ মই ইয়াতে ৰখিছোঁ হয়নে ন ফাইন লাগি গ'ল কিমান খাইছিলে চাবিটো এইটো আপোনাৰ কোনোবা লৈ যাব আছে ন পাইছে ন অঁ পাইছোঁ পলাব বিচাৰিছিলে আপোনাৰ লগত অঁ আপুনিতো কৰিবই ন আমি ফটোৱামি কৰিছোঁ আপুনি ভাল কাম কৰিছে মই পলোৱা নাই ক'ত পলাইছোঁ জানিহে ৰাখিলে আপোনাক আমাৰ মানুহ চুচৰি গৈছে কাম এটা আপোনাক নাই মই ইয়াতে ৰখাবাই আহিছোঁ ন ঠিক আছে হা ঠিকে আছে বাৰু কিমান আহিছে চাওক নাই সেইটো মই গম নাপাওঁ মই খাইছোঁ মই ছোৱালী আনিম ৰ'ব মিডিয়া আনিবচোন মিডিয়া আপোনালোকে কৰক নহয় মিডিয়াটো হ'ল নিজৰ বস্তু সিহঁতৰ এটা হেৰি চেনেল মই শুনক ছাৰ মই কাৰিব থাকোঁ মোৰ ছোৱালী বাৰ্থডে খাই আছে মই ছোৱালী ল'ব আহিছোঁ মই কিন্তু ঘৰতে খাই আহিছোঁ খালি খাই উঠি গাড়ী মিডিয়া নিদিব খাই উঠি গাড়ী চলাব নালাগে আপুনি লাগিলে ফাইন মই দিম নহয় ফাইন কিন্তু মেডিয়াত নিদিব দাদা আমি ল'ব নোৱাৰোঁ বেয়া নাপাব আপোনাক কৈছোঁ ছাৰহঁতক ঘৰতে খাইছিলে ঘৰতে খাইছে মোৰ ছোৱালীও বাৰ্থডে খাই আছে মই ইয়াতে আনিম আজিৰ পৰা অলপ কঠোৰ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিছিলে 10 বজাৰ পিছৰ পৰা অলপ চেকিং হ'ব কিন্তু কি ক'ব এতিয়া অলপ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে কৰা যায় ছেফটি মোৰ হয় হয় মই মিডিয়া হয় আপোনালোকে এই পুলিচ বাহনত ট্ৰাফিক লাইট মই দিম কিন্তু মিডিয়াক মই নিদিওঁ একো নাই আমাৰ মোৰ হয় কিবা এটা কওক ছাৰে কিবা কওক নহয় এতিয়া আপোনাৰ লাইচেঞ্চটো দেখাওক লাইচেঞ্চ ফোনত দেখাওঁ মোবাইলত দেখালোঁ মাৰিছোঁ
কিয় তেনেকৈ কয় নাই নাই পলাব ওলা নাই থবই ওলাইছোঁ আপুনি ক'ত আহিব ইয়াৰ পৰা আপুনি এটা থব দিলে ন মই এটা থৈছোৱেই দেখি আছে নহয় হ'ব গ'লে ক'ব মানুহ এক্সিডেণ্ট কৰিলে পিছত আৰু বিপদ হৈ যাব বুজিছে মুখত লৈ লওক এটা লাভ নাই 4 ছেকেণ্ড এইমাত্ৰ চালেই দেখোন 4 ছেকেণ্ড ফুকাই দিব লাগিব পাইপত হা পাইপডালত ফুকাই দিব ফুকাই আছোঁ আহক ফুকাই আছোঁ ইয়াতে ইয়াতে ফুকাই আছোঁ আহক এই ফুকাই দিব আকৌ আমাৰতো এৰি দিব যা পাইপৰ ভিতৰত মুখত ভাল মুখত লৈ লওক এটা লাভ নাই এটা বেলেগত নহয় না 4 ছেকেণ্ড দিব 4 ছেকেণ্ড নহ'লে ভাঙাগল লৈ যাব লাগিব ভাই হ'ব টেষ্ট দিয়ক কৰিব হ'ব দিয়ক যাম দিয়ক মানুহটো হেৰি অকণমান ধৈৰ্য দিয়ক হৈ গ'ল তো এইখিনি হ'ব দিয়ক পালে পাব আৰু কিন্তু এইপিনে দেখা দিব ভালে পাব আৰু আপুনি কিয় এনেকৈ গুচি গৈছে নাই যোৱা দিয়ক আছোঁহে ছাইডত ৰখাইছোঁহে 51 আছে হ'ব দিয়ক মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছত একশ্যন আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে আৰু সুৰাপান কৰি যান বাহন চলোৱা চালকৰ বিৰুদ্ধে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এয়া হৈছে গীতানগৰৰ যি হাতীগড় চাৰিআলিত বৰ্তমান আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে আৰু ইতিমধ্যে কেইবাজনো সুৰাপায়ীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া প্ৰতিখন বাহনৰ তন্নকৈ তালাচী চলিছে কেনেদৰে আচলতে কোনোবা সুৰাপান কৰি কোনোবা চালকে বাহন চলাই আছে নেকি সেয়া এই মুহূৰ্তত পৰীক্ষা কৰি থকা হৈছে আমি দেখুৱাইছোঁ এয়া হৈছে গীতানগৰৰ পৰিৱেশ প্ৰতিখন বাহনতে এনেদৰে পৰীক্ষা কৰা হৈছে কেমেৰাচন দীপাংকৰে দেখুৱাব আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছিলে যে দুৰ্ঘটনা ৰোধৰ বাবে আচলতে গুৱাহাটীত এনেধৰণৰ যি তালাচী সেয়া চলিব লাগে আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে এজনৰ পাছত সিজনকৈ ব্যক্তিক পৰীক্ষা কৰা হৈছে 10 বজাৰ পিছতেই একশ্যন আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু এই মুহূৰ্তত তেনে পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেইবাগৰাকীও সুৰাপায়ী চালকক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকক জৰিমনা বিহা হৈছে লাইচেঞ্চ পৰ্যন্ত তেওঁলোকৰ জব্দ কৰা হৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ এখনৰ পাছত সিখনকৈ বাহন এজন যান বাহন শাখাৰ আৰক্ষী আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তলৈ কিমানজন ব্যক্তিক তেওঁলোকে ধৰিবলৈ সক্ষম হৈছে দাদা আজিৰ পৰা আপোনালোকৰ একশ্যন আৰম্ভ হৈছে নিশা 10 বজাৰ লগে লগে একশ্যন আৰম্ভ হৈছে কেনেকুৱা ধৰণৰ অভিযান কেনেধৰণে কৰা হৈছে নাই আমি মটৰ চেকিংটো কৰিছোঁ মানে 30% ওপৰত থাকিলে এইটো কেছ হয় 30 কম থাকিলে মানে কেছ নহয় পালোঁ এতিয়ালৈ আমি 3টা কেছ পালোঁ আৰম্ভ কৰিছোঁ আৰু যিহেতু কঠোৰ নিৰ্দেশ আছে মুখ্যমন্ত্ৰী তাৰপাছত কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হ'ব যিসকলৰ তাত পোৱা গৈছে ধৰক এলকহল পোৱা গৈছে সেইসকলৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা লোৱা হ'ব সেইটো আইনমতে ব্যৱস্থা হ'ব আৰু মানে যিটো মটৰ ভেহিকল এক্টৰ যিটো মানে ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ যিটো ছেকশ্যন সেইমতে ব্যৱস্থা হ'ব এইটো কিমান মান এনে জৰিমনা হ'ব পাৰে বা জৰিমনা মানে এইটো 185 মানে যদি লাইচেঞ্চ থাকে তেতিয়া তাত 10,000 ফাইন হয় আৰু যদি লাইচেঞ্চ নাথাকে তেতিয়া 15,000 ফাইন হয় মানে 180 যদি পুৰা থাকে নহয় মানে 185 ছেকশ্যন মতে 30ৰ ওপৰত যদি পাৰ্চেণ্টেজ থাকে আৰু তেতিয়া তাৰ মানে লাইচেঞ্চ থাকিলে 10,000 টকা ফাইন হয় আৰু যদি লাইচেঞ্চ নাথাকে তেতিয়াহ'লে 15,000 টকা ফাইন হয় লাইচেঞ্চ কোনো ৰাখি লোৱা হ'ব নেকি আপোনালোকৰ লাইচেঞ্চ থাকিলে ৰখা হ'ব লাইচেঞ্চ চিজ কৰা হ'ব 3 মাহৰ কাৰণে চিজ হয় আৰু 3 মাহৰ বাবে হয়